এখন বিশেষ গাঁও যিখন গাঁৱৰ এখন বজাৰত মুকলিকৈ বিক্ৰী কৰা হয় যুৱতীসকলক। এই ঘটনাটো সম্পূৰ্ণকৈ শুনিলে চকু কপালত উঠিব আপোনাৰ। বৰ্তমান সময়তো এনে এখন গাঁও আছে যিখন গাঁৱৰ এখন বজাৰত বিক্ৰী কৰা হয় যুৱতীসকলক। আপুনি হয়তো শুনি আচৰিত হ'ব, বিবাহৰ সময় হোৱাৰ লগে লগে এইখন বিশেষ বজাৰত যুৱতীসকলক মুকলিকৈ বিক্ৰী কৰা হয়। কিন্তু ই বেআইনীভাৱে নহয়, সম্পূৰ্ণ আইনী ব্যৱস্থাৰে বিক্ৰী কৰা হয় যুৱতীসকলক। বুলগৰীয়া চহৰৰ এখন গাঁৱৰ এখন বিশেষ বজাৰৰ বিষয়ে আজি আপোনালোকক ক'বলৈ ওলাইছোঁ, যিখন বজাৰত যুৱতীসকলৰ বিবাহৰ বয়স হোৱাৰ লগে লগে এই বিশেষ বজাৰখনলৈ লৈ অহা হয়। এটা বিশেষ দিন, যিটো দিনত প্ৰত্যেকগৰাকী বিবাহৰ বয়স হোৱাৰ যুৱতীকে ৰাতিপুৱাই গাৰ পাৰ ধুৱাই কইনা সাজ পিন্ধাই বজাৰখনলৈ লৈ অহা হয়। লৈ অহা কামটো কিন্তু বেলেগে নকৰে, নিজৰ পিতৃ মাতৃয়ে নিজৰ সন্তান তথা কন্যাগৰাকীক কইনাৰ সাজেৰে পিন্ধাই সুন্দৰকৈ সজাই পৰাই এই বিশেষ বজাৰখনলৈ লৈ আনে। আৰু এই বিশেষ বজাৰখনলৈ যিসকল দৰাই নিজৰ পচন্দৰ কইনাগৰাকীক চাবলৈ আহে, প্ৰত্যেকৰে লগত দৰ-দাম কৰে। দৰ-দাম কৰাৰ পাছত যেতিয়া নিজৰ পচন্দৰ এগৰাকী কইনা পায়, সেইগৰাকী কইনাৰ লগতেই দৰ-দাম কৰি সেই যুৱতীগৰাকীৰ লগতে বিবাহপাশত আবদ্ধ হয়। আপুনি হয়তো শুনি আচৰিত হৈছে যে বৰ্তমান সময়তো এনে সম্ভৱ নে বা এনে এখন বজাৰ আছেনে? এয়া সম্পূৰ্ণৰূপে সত্য কথা। বুলগৰীয়া চহৰৰ এখন সৰু গাঁৱত এই প্ৰথা এতিয়াও চলি আছে। ই এক প্ৰকাৰৰ সম্পূৰ্ণৰূপে আইনগতভাৱে চলি আছে, চৰকাৰৰ আদেশ মৰ্মে চলি আছে এইখন বিশেষ বজাৰ। বজাৰখনলৈ অহা প্ৰত্যেকজন দৰা নিজৰ পচন্দৰ কইনাগৰাকীক বিচাৰি উলিয়ায় আৰু তাৰ পাছতে তেওঁলোকৰ মাজত কথোপকথন হয়, দৰ-দাম হয় আৰু সকলোখিনি মিলিলেই এজনে আনজনৰ লগত বিবাহপাশত আবদ্ধ হয়। সঁচাকৈ শুনি হয়তো আপুনিও আচৰিত হৈছে। চৰকাৰৰ অনুমতি সাপেক্ষে আদিম কালৰে পৰাই এনে প্ৰথা চলি আছে আৰু বৰ্তমানো চলি আছে। এইখন বজাৰত চৰকাৰৰ আদেশ মৰ্মে প্ৰত্যেকগৰাকী যুৱতীকে বিক্ৰী কৰা হয় আৰু নিজৰ পচন্দৰ দৰাজনৰ সৈতে বিবাহপাশত আবদ্ধ হয় যুৱতীসকল। আপুনি হয়তো শুনি আচৰিত হৈছে যে এতিয়াও এনে প্ৰথা আছেনে? হয়, আপোনালোকে ঠিকেই শুনিছে যে এতিয়াও এনে প্ৰথা আছে আৰু এই প্ৰথা চলি আছে বুলগৰীয়াত। আপোনালোকে বিতংকৈ চাবলৈ হ'লে গুগলত নাইবা ইউটিউবত চাৰ্চ কৰি চাব পাৰে। সঁচাকৈ আচৰিত লাগিলে। আপোনালোকৰ বাৰু জানি কেনে লাগিলে বহুমূলীয়া মন্তব্যসমূহ কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। যিমান পাৰি সিমান শ্বেয়াৰ কৰক যাতে সকলোৱে এই ঘটনাটোৰ বিষয়ে জানিব পাৰে।